হেল্ল' এণ্ড ৱেলকাম বেক টু কম্পিটিটিভ গিক্স। আপুনি যদি গুৱাহাটী হাইকোৰ্টৰ JAA এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, মাজত মাত্ৰ যিহেতু এটা মাহ বাকী আছে, 1 ফেব্ৰুৱাৰী 2026ত এই এক্সাম অনুষ্ঠিত হ'ব। এইটো ভিডিঅ' আপোনাৰ কাৰণে এক্সট্ৰিমলি ইম্পৰ্টেণ্ট হ'ব। বহুতো ল'ৰা ছোৱালীয়ে চিৰিয়াছলি প্ৰিপেয়াৰেশ্যন চলোৱাৰ পিছতো তেওঁলোকে চিলেকশ্যন পাবলৈ সক্ষম নহয়, কাৰণ তেওঁলোকে কিছুমান চিৰিয়াছ মিষ্টেক তেওঁলোকে কমিট কৰে। আৰু এইটো ভিডিঅ'ত মই আজি আপোনালোকক তেনেকুৱা কিছুমান মিষ্টেকৰ বিষয়ে ক'ম, যিবিলাক মিষ্টেক আপুনি ইজিলি এভইড কৰিব পাৰে আৰু আপোনাৰ চিলেকশ্যনৰ যিটো চান্স, হাৰ্ডৱৰ্ক যিটো আপুনি কষ্ট যিখিনি কৰিছে, সেইখিনি যাতে একচুৱেল চিলেকশ্যনলৈ কনভাৰ্ট কৰিব পাৰে। চ' লেটছ গেট ষ্টাৰ্টেড টুডেজ ভিডিঅ'। চ' ফাৰ্ষ্ট মিষ্টেক আৰু আটাইতকৈ ডাঙৰ মিষ্টেক এইটো, যিটো ষ্টুডেণ্টসকলে কৰা দেখা যায়, সেইটো হ'ল এক্সামলৈ কেইটামান দিন বাকী থকা অৱস্থাত তেওঁলোকে ৰেণ্ডমলি কিছুমান নতুন নতুন টপিক তেওঁলোকে পঢ়িবলৈ ষ্টাৰ্ট কৰে। কাৰণ কোনোবাই কৈছে, হয়তো ইউটিউবত বা কোনোবা টিচাৰে তেওঁলোকক কৈছে যে এইটো ইম্পৰ্টেণ্ট হ'ব পাৰে এইটো টপিক, সেইটো ডেঞ্জাৰাছ হ'ব পাৰে কম সময় বাকী থকা অৱস্থাত। ইয়াৰ সলনি আপুনি কি কৰিব পাৰে, যিখিনি জিকে অলৰেডি আপুনি পঢ়িছে সেইখিনি ৰিপিটেডলি আপুনি ৰিভাইজ কৰক, আৰু যিখিনি ইংলিছৰ বেচিক্স অলৰেডি যিখিনি আপুনি পঢ়িছে সেইখিনি আকৌ ষ্ট্ৰেংথেন কৰিবলৈ চেষ্টা কৰক, প্ৰেক্টিচ কৰি পেলাই। বা ৰিজনিং যিখিনি আপুনি অলৰেডি চাইছে, ৰিজনিং বা কোৱান্টছ হ'ব পাৰে, মেথমেটিক্স, সেইখিনি আপুনি প্ৰেক্টিচ কৰক যিখিনি অলৰেডি পঢ়িছে। নতুন কনচেপ্ট আপুনি ষ্টাডি কৰাতকৈ এইখিনি টাইমত যিখিনি অলৰেডি আপোনাৰ হৈ আছে সেইখিনি আপুনি ৰিভাইজ কৰক। নিউ টপিকতকৈ ৰিভিজন এইখিনি সময়ত বেছি ইম্পৰ্টেণ্ট। তাৰপিছত আৰু এটা কমন মিষ্টেক, ৱাটছিং ভিডিঅ'জ অল ডে। গোটেই দিনটো আপুনি ভিডিঅ' চাই থাকিব, কিন্তু সেই অনুপাতে আপুনি প্ৰেক্টিচ যিটো কৰিব লাগে, যিখিনি প্ৰেক্টিচ আপুনি কৰিব লাগে সেইখিনি আপুনি কৰা নাই। ইয়াত আপুনি কি কৰিব পাৰে, কাৰেক্ট এপ্ৰ'চটো কেনেকুৱা হোৱা উচিত, 1 ঘণ্টা ভিডিঅ' চালে, 1 ঘণ্টাৰ বাবে ভিডিঅ' এটা চালে ইউটিউবত বা যিকোনো প্লেটফৰ্মত, তাৰপিছত সেইটো ভিডিঅ'ৰ লগত ৰিলেটেড কুৱেশ্যন কিছুমান ছল্ভ কৰিলে। ধৰক ইংলিছৰ কিবা ভিডিঅ' চাইছে, কনচেপ্টখিনি ক্লিয়াৰ হোৱাৰ পিছত সেইটো টপিকৰ কুৱেশ্যন আপুনি ছল্ভ কৰক। আটাইতকৈ ইম্পৰ্টেণ্ট, টাইম দিয়ক। টাইম মানে টাইমাৰ এটা ছেট কৰি লওক আপুনি। জাষ্ট প্ৰেক্টিচ কৰিলে নহ'ব। ধৰি লওক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ এখন আপুনি প্ৰেক্টিচ কৰিবলৈ লৈছে, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰখন আপুনি এনে প্ৰেক্টিচ কৰিলে নহ'ব, টাইমটো চাব লাগিব। আপুনি 2 ঘণ্টা সময় আপুনি ছেট কৰি লওক, টাইমাৰ দি লওক, তাৰপিছত আপুনি প্ৰেক্টিচ কৰক। আৰু আটাইতকৈ ইম্পৰ্টেণ্টটো হ'ল এনালাইজ ৰং এনচাৰ্ছ। যিখিনি আপোনাৰ ভুল হৈছে সেইখিনি আপুনি এনালাইজ কৰক, কিয় ভুল হ'ল এইখিনি আৰু কেনেকৈ আপুনি কাৰেক্ট কৰিব পাৰে, কি টপিকত আপোনাৰ এতিয়াও উইকনেছ আছে সেইখিনি আপুনি চাব লাগিব। এইটো কথা মনত ৰাখিব, চিলেকশ্যন সদায় আনচাৰ শ্বীটতহে হ'ব, ইউটিউব কমেণ্টত চিলেকশ্যন নহয়। তাৰপিছত থাৰ্ড মিষ্টেকটো হ'ল, কিছুমান ষ্টুডেণ্টে মক টেষ্ট এভইড কৰে, মক টেষ্ট তেওঁলোকে নিদিয়ে, কাৰণ তেওঁলোকে স্ক'ৰ ল' আহিব বুলি ভয় কৰে। তো এইটো মই ক্লিয়াৰ কৰি দিব বিচাৰোঁ, মক টেষ্টত স্ক'ৰ অহাটো, কম স্ক'ৰ অহাটো আচলতে আপোনাৰ কাৰণে ভাল। আচলতে কিয় ভাল, কাৰণ ৰিয়েল এক্সামৰ আগত আপুনি গম পাই যায় যে আপোনাৰ কোনটো কি পইণ্টত আপোনাৰ উইক আছে, কোনটো টপিকত আপুনি এতিয়া উইক আছে, সেইখিনি আপুনি গম পাই যায়। তো মাইণ্ডছেটটো কেনেকুৱা হ'ব লাগে, মক টেষ্টটো ডায়েগনচিছ হিচাপে ল'ব লাগে। মানে লেব টেষ্টবিলাকে যেনেকৈ আমাৰ ডায়েগন'জ কৰে, কি বেমাৰ হৈছে আমি চাব পাৰোঁ টেষ্ট কৰি পেলাই লেবত, যেনেকৈ মক টেষ্টে আমাৰ কি টপিকত আমাৰ উইকনেছ আছে, প্ৰব্লেম আছে, সেইখিনি আমাক ডায়েগন'জ কৰাত হেল্প কৰে। তাৰপিছত মিষ্টেক যিখিনি ভুল আছে সেইখিনি কিন্তু এনালাইজ কৰাটো ইম্পৰ্টেণ্ট। জাষ্ট এটা মক টেষ্ট দিলোঁ, আমি দিয়াৰ পিছত মাৰ্কটো চাই পেলাই থৈ দিলোঁ, তেনেকৈ নহয়। কি ভুল হৈছে, কি টপিক আমাৰ এতিয়া উইক আছে, সেইখিনি আমি চাব লাগিব, এনালাইজ কৰিব লাগিব। আৰু কিহত হেল্প কৰিব, স্পীড এণ্ড একিউৰেচি আমাৰ ইম্প্ৰুভ কৰাত যথেষ্ট হেল্প কৰিব। 2 ঘণ্টাৰ ভিতৰত যাতে আপুনি পেপাৰখন কমপ্লিট কৰিব পাৰে ধুনীয়াকৈ, গোটেইখিনি আপুনি চাব পাৰে। মক টেষ্টে কি মিৰৰৰ নিচিনা কাম কৰে, জাজ হিচাপে নহয়, জাজ নকৰে, মিৰৰৰ নিচিনা, যাতে আমি নিজক চেঞ্জ কৰিব পাৰোঁ মিৰৰত চাই পেলাই। আৰু এইটো পাৰপাছত আপোনাক হেল্প কৰাৰ কাৰণে আমি অনলাইন মক টেষ্ট চিৰিজ এটা অলৰেডি লঞ্চ কৰিছোঁ, য'ত 10টা ফুল লেংথ মক টেষ্ট আপুনি পাব। লেটেষ্ট পেটাৰ্ণ এণ্ড চিলেবাছ ফ'ল' কৰা হৈছে ইয়াত টেষ্টকেইটা প্ৰিপেয়াৰ কৰোঁতে। আৰু 5টা টেষ্টত আপুনি অসমীয়া ছেকশ্যনটোও পাই যাব, যিটো কোৱালিফাইং ইন নেচাৰ, মাৰ্ক কাউণ্ট নহয়, কিন্তু 5টা টেষ্টত আপুনি এছামিজ ছেকশ্যনটো টেষ্ট কৰিব পাৰিব নিজৰ। আৰু নিউ ইয়েৰ অফাৰ এটা আমি ইনিচিয়েট এটা কৰিছোঁ, নিউ ইয়েৰ অফাৰ এটা আহিছে নতুনকৈ, ফৰ দ্য ফাৰ্ষ্ট টাইম, য'ত 299 ৰুপিজত আছিল মক টেষ্টটো, আপুনি এতিয়া 100 ৰুপিজ অফ, জাষ্ট 199 ৰুপিজতে এই 10টা টেষ্ট আপুনি লাভ কৰিব। নিউ ইয়েৰ 100 কুপন কোড ইউজ কৰি পেলাই 5 জানুৱাৰীলৈ এই অফাৰ ভেলিড আছে। তাৰ আগত পাৰ্চেছ কৰিলে আপুনি 199ত পাব আটাইকেইটা মক টেষ্ট। আৰু ষ্টেপ বাই ষ্টেপ ডেমো ভিডিঅ' এটা দিয়া আছে, সেইটো লিংকো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আৰু মক টেষ্টৰ লিংকো ডেছক্ৰিপশ্যনত পাই যাব আপুনি। তাত ডেমো ভিডিঅ'টো চালে আপুনি বুজি পাব কেনেদৰে আপুনি পাৰ্চেছ কৰিব পাৰে।
আৰু পাৰ্চেছ কৰাৰ পৰা টেষ্ট দিয়ালৈ ষ্টেপ বাই ষ্টেপ আটাইখিনি দেখুৱাই দিয়া হৈছে তাত PDF মক টেষ্ট যিবিলাক আপুনি পায় মাৰ্কেটত এভেইলেবল বিভিন্ন চেনেল বা ইনষ্টিটিউটবিলাকৰ তাৰ সলনি অনলাইন মক টেষ্টত আপোনাৰ কি এডভান্টেজ আছে ৰিয়েল এক্সাম লাইক আপুনি এনভাইৰনমেণ্ট এটা পাব যিটো অলপ আগত ক'লোঁ আমি টাইমাৰ দি পেলাই চাব লাগে ইয়াত টাইমাৰ এটা চলি থাকিব এনি টাইম স্ক্ৰীণত টাইমাৰ চলি থাকিব টাইমাৰ 2 ঘণ্টা পিছত বন্ধ হৈ যাব তাৰ ভিতৰত আপুনি কমপ্লিট কৰিব লাগিব আৰু ইয়াত কোনো আপুনি আনচাৰ কি মিলাই চাব নালাগে মক টেষ্ট যেতিয়া আপুনি ছাবমিট কৰিলে ছাবমিট বাটন ক্লিক কৰাৰ লগে লগে আপোনাৰ মাৰ্কটো আহি যাব আৰু উইক এৰিয়া এনালাইচিছ আটাইতকৈ ইম্পৰ্টেণ্ট যিটো কি টপিক আপোনাৰ উইক আছে কোনটো কুৱেশ্যনত আপুনি কিমান সময় লাগিছে কুৱেশ্যনটো কৰোঁতে 5 মিনিট গ'ল কোনোবাটো কুৱেশ্যনত কোনোবাটো পটককৈ আপুনি কৰিব পাৰিছে এই আটাইখিনি বস্তু আপুনি পাই যাব ইয়াত আৰু মোবাইলত যদি আপুনি দিব বিচাৰে তেনেহ'লে CG Edge নামৰ এপটো আপুনি ডাউনলোড কৰি ল'ব পাৰে প্লে ষ্ট'ৰৰ পৰা আৰু তাত ছেম প্ৰচেছত লগ ইন কৰি পেলাই আপুনি টেষ্টকেইটা দিব পাৰিব এতিয়া আহিছোঁ মিষ্টেক নাম্বাৰ 4 4 নম্বৰ মিষ্টেকটো কেনেকুৱা ষ্টাডিং উইদাউট এ ডেইলি প্লেন আপুনি যদি ৰাতিপুৱা উঠি পেলাই ভাবে যে আজি যি মন যায় পঢ়িম অলৰেডি আপুনি সময় লছ কৰি আছে নিজৰ লাষ্ট যিটো আমাৰ 30টা দিন যিহেতু লাষ্ট বাকী আছে এইখিনি সময়ত মটিভেশ্যনতকৈ কিন্তু আমাৰ ডিচিপ্লিন বেছি ইম্পৰ্টেণ্ট চ' আমি ডিচিপ্লিন হ'ব লাগিব ডিচিপ্লিন আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট এইখিনি সময়ত ডিচিপ্লিন মেটাৰ্ছ মোৰ দেন মটিভেশ্যন ডেইলি ষ্ট্ৰাকচাৰটো কেনেকুৱা হোৱা উচিত 2 ঘণ্টাৰ পৰা 3 ঘণ্টা আপুনি জিকে ৰিভিজন কৰক 1 ঘণ্টা ইংলিছ পঢ়ক বা ইংলিছত বেছি সময় দিব পাৰে যিহেতু যদি সেইটো আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব জাষ্ট মই চেম্পল এটা দিছোঁ যদি আপোনাৰ ইংলিছ ছেকশ্যনটো উইক আছে আপুনি ইংলিছত বেছি সময় দিয়ক 2 ঘণ্টা 3 ঘণ্টা দিয়ক জিকেত কম সময় দিয়ক আৰু বাকী মেথমেটিক্স বা ৰিজনিঙত আপুনি প্ৰেক্টিছ কৰিলেই হৈ যাব বেছিকৈ বেলেগ নতুন কনচেপ্ট এতিয়া আৰু পঢ়িব নালাগে যিখিনি জানে আপুনি অলৰেডি প্ৰেক্টিছ কৰি থাকক সেইখিনি আৰু 1 ঘণ্টা আপুনি কুৱেশ্যন পেপাৰ হওক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ হওক বা মক টেষ্ট হওক আপুনি প্ৰেক্টিছ কৰক আৰু লগত এনালাইচিছো কৰিব সেইটো ইম্পৰ্টেণ্ট কিন্তু আৰু 5 নম্বৰ মিষ্টেকটো কেনেকুৱা সেইটো হ'ল পেনিকিং আফটাৰ চিইং আদাৰ্ছ প্ৰিপেৰেশ্যন বেলেগৰ প্ৰিপেৰেশ্যন দেখি পেলাই পেনিক কৰা তো টেলিগ্ৰাম গ্ৰুপ বা কমেণ্ট ছেকশ্যনত বা আপোনাৰ ফ্ৰেণ্ডৰ পৰা যথেষ্ট আননেচেচাৰী পেনিক ক্ৰিয়েট হ'ব পাৰে এইখিনি সময়ত কোনোবাই হয়তো ক'ব কমেণ্টত যে এইবাৰ পেপাৰ টাফ হ'ব কোনোবাই ক'ব পাৰে কাট অফ বেছি যাব এইবাৰ তো এইবিলাক নইজ আপুনি ইগন'ৰ কৰিব লাগিব জাষ্ট নিজৰ প্ৰিপেৰেশ্যনত ফ'কাছ কৰক নিজৰ ওপৰত বিশ্বাস ৰাখক যে পেপাৰ যিমান টাফ হ'লেও মই এইবাৰ ক্লিয়াৰ কৰিম এক্সাম বা কাট অফ হাই যাওক কম যাওক কোনো মেটাৰ নকৰে মোৰ প্ৰিপেৰেশ্যন ঠিকে আছে চ' মই এই এক্সামটো ক্লিয়াৰ কৰিবলৈ চিলেকশ্যন পাবলৈ এইবাৰ ছাকচেছফুল হ'বলৈ সক্ষম হ'ম সেইটো ইম্পৰ্টেণ্ট নিজৰ ওপৰত বিশ্বাস ৰাখক নিজৰ আপোনাৰ চিলেকশ্যন কিহৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ একুৰেচিৰ ওপৰত ডিপেণ্ড কৰিব বেলেগৰ চিলেবাছৰ ওপৰত নহয় কোনে কি কৈছে এইটো ইগন'ৰ কৰিব লাষ্ট 30টা দিনত আপুনি কেনেকৈ কৰিব কেনেকুৱা ষ্ট্ৰেটেজি হোৱা উচিত জাষ্ট চিম্পল বেলেগ একো নাই ৰিভাইজ কৰক বেছিকৈ ভালদৰে ৰিভাইজ কৰক গোটেইখিনি যি পঢ়িলে এতিয়ালৈ ৰেগুলাৰ প্ৰেক্টিছ কৰক আৰু নিজৰ মিষ্টেকবিলাক ভুল কি হৈ আছে এতিয়াও সেইখিনি এনালাইজ কৰি পেলাই ভুল যিমান পাৰে ভুলখিনি শুধৰণি কৰিবলৈ চেষ্টা কৰক এইখিনি যদি আপুনি অনেষ্টলি কৰে ভালদৰে কৰে তেনেহ'লে আপোনাৰ নিজে আপোনাৰ চিলেকশ্যনৰ চান্স ইনক্ৰিজ হৈ যাব তো এইটো ভিডিঅ'ত ক'ব লগা ইমানখিনিয়ে আছিল ভিডিঅ'টো যদি আপুনি ভাল পাইছে তেনেহ'লে লাইক কৰাৰ লগতে আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি তেওঁলোকেও JEE এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে আৰু চেনেলটো যদি মানে ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেলটো ক্লিক কৰিব যাতে নেক্সট ভিডিঅ' আমি যেতিয়া আপলোড কৰোঁ তাৰ ইমিডিয়েট নটিফিকেশ্যন আপুনি আপোনাৰ মোবাইলত পাব পাৰে আৰু আগত যিখিনি আমাৰ ৰিচ'ৰ্চেছ আছে সেইখিনি ছেপাৰেট প্লেলিষ্ট এখন বনোৱা আছে গুৱাহাটী হাইকোৰ্ট 2025 এনেকৈ সেই প্লেলিষ্টখনত গ'লে আপুনি আটাইবোৰ ভিডিঅ' চাই ল'ব পাৰিব জিকে হওক ইংলিছ ছেকশ্যনৰ হওক চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ গিক্স থেংক ইউ ফৰ ৱাচিং